যিটো আমি প্ৰকল্পৰ কাম হাতত লৈছিলো তাক পৰ্যবেক্ষণ কৰাৰ বাবে আজি মই শিৱসাগৰলৈ আহিছিলো লগতে যোৱা কিছু মাহৰ পৰা ৰংঘৰত যিটো পানী জমা হোৱাৰ এটা সমস্যাৰ সৃষ্টি হৈছে তাৰ সমাধানৰ বাবেও আমি আজি কথা পাতিছো আৰু মই ভাবো যে অহা এমাহ ডেৰ মাহৰ ভিতৰত আমি এটা স্পষ্টভাৱে পানী ওলাই যোৱা ৰাস্তা এটা নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম যাতে অহা বছৰ এই সমস্যাটো নাথাকে আৰু ৰংঘৰৰ প্ৰকল্পটো মোৰ দৃষ্টিত অহা 16 মাহ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আৰু গোটেই পৰিৱেশটোৱে পৰিৱৰ্তন হ'ব তলাতল ঘৰৰো প্ৰজেক্ট এটাৰ কথা আমি চিন্তা কৰি আছো কিন্তু অলপ সময় লাগিব আমি 2-3টা পৰীক্ষা কৰি আছো যে তলাতল ঘৰ আৰু ৰংঘৰক আমি কেনেকৈ ডাইৰেক্টলি কানেক্ট কৰিব পাৰো অকনমান সময় লাগিব কিন্তু সেইটো আমাৰ চিন্তাত আছে আৰু এই সকলো এটা কথা কৈ যে ৰাজ্যৰ আপুনি নেতৃত্বৰ দায়িত্ব লোৱাৰ পিছতে সবতে আসলে কেবিনেট হৈছে শিৱসাগৰটো কেবিনেট হ'ব কিন্তু আমাৰ নগাঁৱত কেবিনেট হোৱা নাই শিৱসাগৰত হোৱা নাই ঠিক তেনেকে 2-4খন নলবাৰীত হ'ল আমাৰ ধুবুৰীত হোৱা নাই কেইবাখনো জিলাত কাৰণ আমি বছৰত 4খন বা 3খন কেবিনেটে বাহিৰত কৰো এইবাৰো বানপানীৰ সময়ত আমি নকৰো বানপানীৰ পিছত 3খন জিলাত হ'ব তাৰ ভিতৰত আমি চাম সমজিলালে নিয়া কথা ভাবিছে নেকি নাই সমজিলাত নিয়াটো সম্ভৱ নহয় কাৰণ সমজিলা ইমান বেছি আছে গতিকে আমাৰ জিলাই 35খন আছে গতিকে সমজিলাত যোৱাটোতো মানে 5 বছৰত সম্ভৱ নহয় যমুনাৰ বিষয়টো আছে মই কেতিয়াবা শিৱসাগৰত ৰাতি থকাকৈ আহিলে তাক চাই লম আৰু এনেই ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টে সৰু আঁচনি এটা কৰিছে কিন্তু যিটো ধৰণে শিৱসাগৰৰ মানুহে বিচাৰিছে ব্যাপক আঁচনি এটা তেনেকুৱা কৰা নাই কিন্তু এইবাৰ এটা সৰুকৈ তেওঁলোকে আঁচনি এটা কৰিছে মই বহুত ভিতৰত আমি যেতিয়া শিৱসাগৰত আহিম তেতিয়া আজি মই স্পেচিফিকেলি ONGCৰ খাটটো মই এটাই ক'ব পাৰো যে আমি ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত 4 লেনটো কমপ্লিট কৰিব খুজিছো তাৰ পিছত যি ভুল ভ্ৰান্তি আছে লাহে লাহে শুধৰাই থাকিব পাৰিম এতিয়া যদি এইবিলাক কথা লৈ আহো আকৌ কন্ট্ৰাক্টৰ ইনকুৱাৰী আকৌ পিছুৱাই যাব আকৌ মানুহক এটা ইস্যু কৰিবৰ কাৰণে সুবিধা পাব গতিকে এতিয়া বৰ্তমান যেনে তেনে ৰাস্তাটো শেষ কৰিব লাগে তাৰ পৰৱৰ্তী সময়ত কৰবাত কিবা ভুল আছে কিবা চাম এতিয়া যদি সেইবিলাক চাব যাও ৰাস্তাটো আকৌ পিছুৱাই যাব শিৱসাগৰ নাজিৰা আৰু এফালে যিটো আপুনি 2A দিছিলে ঠিক ৰাস্তাবিলাকত মাজে মাজে কাম নোহোৱাকৈ ৰাইজ অসন্তুষ্ট হৈ তাৰে মানে এটা দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব গোটেই অসমতে ৰাস্তাৰ কামখিনি হৈ আছে ইয়াতে ধুদৰালিয়ে হওক বান কামত যিটো গতি হ'ব লাগিছিল হোৱা নাই কিন্তু এইবাৰ নতুনকৈ আকৌ কন্ট্ৰাক্টৰ দিয়া হৈছে এইবাৰ হ'ব বুলি আশা কৰিছো পানী সন্দৰ্ভত আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ তেওঁলোকৰ নিশ্চিতভাৱে কিছু দায়িত্ব থাকে কাৰণ বাতৰি নোহোৱালৈকে তেওঁলোকৰ হাতত টকা পইচা নাথাকে গতিকে এইবিলাক আজিয়ে মোক এতিয়া কৈছে ইয়াত 11 কোটি লাগিব ইয়াত 10 কোটি লাগিব আৰ্কিঅলজিটো ঠিক এটো কনষ্ট্ৰাকচন ডিপাৰ্টমেন্ট নহয় তেওঁলোকে খালি ৰংঘৰটো ৰক্ষা কৰিব লাগে গতিকে তেওঁলোকৰ লগত হয়তো গোটেই ভাৰততে ইমান বাজেট নাই গতিকে এইখিনি কাম ৰাজ্য চৰকাৰে নকৰিলে তেওঁলোকে কৰিব নোৱাৰে ONGC গোটেই বিষয়টো যেতিয়া আপুনি সোমালে তেতিয়া ONGC আসলে খুব তৎপৰতাৰে কামখিনি নিষ্পত্তি কৰিলে ONGC কিন্তু এতিয়াও বহুখিনি কাম কৰি আছে যিবিলাক মানে অসম বিৰোধী কিছুমান কাম কৰি আছে ONGCৰ গোটেই এটা বহল দৃষ্টিভংগীত কথা পাতিব লাগিব আজি খালি মই অলপমান তেলৰ খাটটো যেটো গেছৰ খাট আছিল বন্ধ হৈছিল তাক চাও স্থানীয় মানুহখিনিৰ লগত কথা পাতো তাৰ পিছত ONGCৰ জেনেৰেল কথাখিনিও আমি পাতিব লাগিব আৰু মই এটা সময়ত ONGCৰ প্ৰস্তাৱো দিছিলো যে ONGCটো ONGCয়ে নিজৰ এছেটখিনি অইল ইণ্ডিয়াক দিব লাগে বুলি তেতিয়া অলপ শিৱসাগৰ মানুহেও আপত্তি কৰিলে যে নহয় ONGC আছে ONGCয়ে থাকক কিছুমান ক্ষেত্ৰত কি হয় এটা সময়ৰ পিছত অলপ সাৰ্জিক্যাল ষ্ট্ৰাইক লাগে মেৰামতি কৰি থাকিলে নহয় নতুন চিন্তা আহিব লাগে সেইকাৰণে ইয়াৰ পিছত মই যেতিয়া শিৱসাগৰত থকাকৈ আহিম কথাখিনি পাতিম আপোনালোকৰ লগত